অন্যতম নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ৰাজা আৰু ইফালে চাব পাৰে মোৰ নিঞ্জা থাৰখন লৈ এতিয়া মই গৈ আছোঁ দোকানত আৰু দোকান খুলিবলৈ আৰু বেছি কিছু নকওঁ। চাব পাৰে মোৰ নিঞ্জা থাৰ কেনে লাগিছে। মোৰ নিঞ্জা থাৰখন ঠিকে আছেনে বাৰু? মানুহে কৈ আছিলে পুৰা গৰম দিছে আৰু এতিয়া কিয় পুৰা পানী কৰি দিলে। একো নাই বাৰু, এইবিলাক হয়, প্ৰকৃতিৰ কাম প্ৰকৃতি কৰি যাব। আমাৰ কাম আমি কৰি যাম, কাৰণ আমি কাম কৰা ল'ৰা হয় ভাই। আমাৰতো ৰ'দ আৰু বৰষুণ চালেতো নহ'ব, আমাৰ কামত যাবই লাগিব। আৰু ভাই লওক ভালকৈ মানে চবে অলপ মোক ছাপৰ্ট কৰক আৰু চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু বনাই আছোঁ আৰু কেনে হয় নাজানো, আপোনালোকে কমেণ্ট কৰি ক'ব চাই কিনে কেনেকুৱা লাগে মোৰ ব্লগবিলাক। আৰু মই ইমান নাজানো দেই ব্লগ কৰিবলৈ, যিখিনি পাৰোঁ সেইখিনি কৰি আছোঁ আৰু আগলৈ ভালকৈ কৰি যাম, সেইখিনিয়ে আশা মোৰ। যে গাইছ আপোনালোকে চাব পাৰে ৰাতিপুৱা যি লেভেলত পানী দিছে, মইতো ভবা নাছিলোঁ যে আজি ৰ'দ দিব বুলি। শুনা গাইছ কি ৰ'দ দি দিলে, এতিয়া পুৰা ৰ'দ দিছে কোকৰাঝাৰত। উঠালে ৰে দেৱা উঠালে ৰে। এইটো কাৰণে মানে মই ৰিংকতটো লৈ আহিলোঁ, এইটো প্লাষ্টিকত। কোনে জানে যে এনেকুৱা ৰ'দ দিব আজি। তেত দেৰি চব কিছু মোৰ লগত কি হ'বা গাইছ, উল্টা হৈ আছে, চব কিছু উল্টা হৈ আছে। এইটো চাব পাৰে জয় শ্ৰীৰামৰ মন্দিৰ, জয় শ্ৰীৰাম। তো ফাইনেলি গাইছ আহি টাউন পাই গ'লোহি আৰু ইয়াৰ পৰা অলপ দূৰ ৰেল লাইনটো ক্ৰছ কৰিলেই দোকান পাই যাম। যে গাইছ ফাইনেলি দোকান আহি পালোঁ। চ' গাইছ ফাইনেলি দোকান আহি পালোঁ আৰু এতিয়া দোকানটো খোলোঁ, ছাটাটো ওপৰলৈ উঠাই দিওঁ নে কি গাইছ? ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। আৰু এতিয়া তালাটো খুলি আছোঁ, মানে চাবিটো আনলক কৰি আছোঁ। তাৰপিছত লাহেকৈ ছাটাৰটো খুলি দিম আৰু বাছ দোকান অ'পেন হৈ গ'ল। টেন টেন। আৰু ইয়া ফাইনেলি দোকানটো খুলিলোঁ। এই উঠাবই নোৱাৰোঁ গাইছ, যিটো ভাৰ এইটো বস্তু উঠাবই নোৱাৰোঁ ভালকৈ। আৰু বাছ দোকান অ'পেন হৈ গ'ল, এতিয়া আৰু টেনশ্যন নাই গাইছ। ফাইনেলি দোকান আহি পালোঁ আৰু দোকানটো এতিয়া খোলোঁ আৰু মালিকো আহি আছে দোকানত। আজি অলপ লেট হ'ল কাৰণ শনিবাৰে চব মাৰ্কেট বন্ধ হৈ থাকে ইয়াত, কোকৰাঝাৰ ডেইলি মাৰ্কেট। আৰু সেইকাৰণে আৰু অলপ লেট কৰি দিলোঁ। চবৰে ছুটি আছে আৰু মোৰ ছুটি বুটি নাই, সেইটোৱে অলপ লেট কৰি আহিলোঁ। তো গাইছ এতিয়া মই আহিলোঁ বেংকত, অলপ কাম আছে আৰু কামখিনি কৰি লওঁ। অলপ কাম আছে, কামখিনি কৰি লওঁ। বেংকৰ কাম খতম আৰু এতিয়া আৰু আকৌ দোকানত যাব লাগিব। বেংকৰ কামখিনি হৈ গ'ল, বাছ খুব বেজা। বহুত ভোক লাগিছে, তো এতিয়া ভাতটো খাই লওঁ নেকি? ফাইনেলি খোৱা হৈ গ'ল, বাছ এতিয়া আৰু একো নালাগে। পেটটো মানে তাজা থাকিলে আৰু কি ক'ম। এতিয়া টিফিনটো ধুই লৈ আৰু খানাটো একদম পূৰা কালিয়াকৈ খাই দিলোঁ ভাতখিনি। আৰু এতিয়া টিফিনটো ধুব লাগিব।
এতিয়া টিফিনটো এই চাইডত ৰাখোঁ, এইকেইটা চাফ কৰি কিনে টিফিনটো লৈ আনো, বাছ তেতিয়াহ'লে আৰু মোৰ কাম। মানে গাইজ কথাটো হ'ল কি, মানে ব্লিচিং পাউডাৰকেইটা আছিল তো এইবিলাক বৰষুণত তিতিলে, তো মই ফেনৰ তলত এইকেইটা মালকেইটা ফেনৰ তলত ড্ৰাই হ'বলৈ দিছিলোঁ আৰু ফাইনেলি ড্ৰাই হৈ গ'ল। আৰু এতিয়া লাহেকৈ পেকিং কৰি আছোঁ কাৰ্টুনত, এইখিনিয়ে কৰি আছোঁ। মানে কেমেৰাত ভালকৈ উঠাব পৰা নাই, কাৰণ মোৰ মোবাইলটো ধৰিব লগা কোনো মানুহ নাই তাতে, মই অকলে চবখিনি কৰিব লাগে। সেইটো কাৰণে মোবাইলটো এটা ঠাইত ভালকৈ থৈ পিনে মই এইটো ভিডিঅ'টো কৰিছোঁ, মালকেইটি উঠাই নাই বে, আৰু ভুলভাল হয় এইটো ধৰি লাভ নাই, ডণ্ট মাইণ্ড। আৰু এটা গাইজ তোমালোকক এটা বস্তু দেখাইছোঁ দেই গাইজ, চাওক পুৰা খুৰীৰ কথা ভাবি কিনে পুৰা টোপনি মাৰি আছে গাইজ, চাওক না। আৰু গাইজ এতিয়া ঝাৰুটো মাৰোঁ, সন্ধিয়া লাগিলে আৰু নাই ক্ৰপ কৰি ঝাৰু মাৰাটো নহ'ব বেটা, তুমছে না হৈ পায়েগা। আৰু গাইজ এতিয়া দোকানখন ভালকৈ ঝাৰু মাৰি আছোঁ, আৰু কাৰণ সন্ধিয়া লাগিব, ধূপ ধূনা দিব লাগিব, এইটো কাৰণে ধুনীয়াকৈ এতিয়া ঝাৰুটো মাৰি আছোঁ। মালিকো নাই, ক'তবা গৈছে, আহিব আৰু আহি যদি এনেকুৱা লেতেৰা থাকে আৰু গালি দিব ন, সেইটো কাৰণে জলদি চাফা কৰি দি আছে আৰু নেকি গাইজ। চাই থাকক ভিডিঅ'টো, স্কিপ ন। ঝাৰু মৰা পানী দিয়া খতম, আৰু মই ভাবিছোঁ টাইমলেছত ভিডিঅ' কেইটামান শ্বট লওঁ, নিজেও লগাই দিব পাৰিম। মোবাইলটো তাৰ পৰা ঠপককৈ পৰি গ'ল।